বোকাখাতৰ অপহৰণকাণ্ডৰ নতুন মূৰ অপহৰণ কৰি নিয়া ছাত্ৰ মঞ্জিল আহমেদক মুকলি কৰি দিয়ে অপহৰণকাৰীয়ে মূৰ আৰু মুখত আঘাত লৈ বোকাখাতত উপস্থিত হল মঞ্জিল পিস্তল দেখুৱাই বৃদ্ধ দম্পতীক আক্ৰমণ কৰি অপহৰণ কৰিছিল মঞ্জিলৰ ভাষ্য অনুসৰি ৬-৭জনী অপহৰণকাৰীৰ দলটোৰ ৪জনৰ হাতত আছিল মাৰণাস্ত্ৰ বোকাখাতৰ পৰা অপহৰণ কৰি গুৱাহাটীলৈ লৈ যোৱাৰ পথতে শাৰীৰিক নিৰ্যাতন চলাইছিল ছাত্ৰজনৰ ওপৰত আমি আপোনালোকক ছাত্ৰজনৰ কিছু ভিজুৱেলছ দেখুৱাইছো দেখা পোৱা গৈছে সংবাদ মাধ্যমৰ সন্মুখত কিছু মন্তব্য প্ৰকাশ কৰিছিল বোকাখাতৰ অপহৰণকাণ্ডৰ যি ঘটনা সেই ঘটনাই নতুন মূল হৈছে অপহৰণ কৰি নিয়া ছাত্ৰ মঞ্জিল আহমেদক অপহৰণকাৰীয়ে মুকলি কৰি দিয়ে মূৰ আৰু মুখত আঘাত লৈ বোকাখাতত আহি উপস্থিত হল মঞ্জিল পিস্তল দেখুৱাই বৃদ্ধ দম্পতীক আক্ৰমণ কৰি অপহৰণ কৰিছিল মঞ্জিলৰ ভাষ্য অনুসৰি অৰ্থাৎ মঞ্জিলে ক'ব বিচাৰে যে ৬-৭জনী অপহৰণকাৰীৰ দলটোৰ ৪জনৰ হাততে আছিল মাৰণাস্ত্ৰ বোকাখাতৰ পৰা অপহৰণ কৰি গুৱাহাটীলৈ লৈ যোৱাৰ পথতেই শাৰীৰিক নিৰ্যাতন চলাইছিল ছাত্ৰজনৰ ওপৰত এই কথা নিজে উল্লেখ কৰিছে মঞ্জিলে মই ভাল পাইছিলোঁ প্ৰায় আমাৰ এবছৰ ওচৰ ৰিলেশ্যনশ্বিপ হয় এবছৰ ছেপ্টেম্বৰত হ'ব আহি তাৰপিছত তাই ঘৰ গুৱাহাটীত ধীৰেণপাৰা আপোনাৰ তোলা ফেক্টৰী বুলি কয় জেগাটো তাৰপিছত আপোনাৰ এনেকৈ যথেষ্ট ৰিলেশ্যনশ্বিপত আছিলোঁ তাৰপিছত ঘৰতো কিছুমান অকণমান পাৰ্চনেল প্ৰব্লেম দেখালে তাই চ' আমি দুটাই মিলি পেলাই এটা ডিচিশ্যন লৈছিলোঁ যে তুমি গুচি আহা মই লৈ আহোঁ তোমাক সেই ডিচিশ্যন আমি দুটাই মিলি পেলাই লৈছোঁ তাৰপিছত সেইমতে দিয়ে মই পৰহি গুৱাহাটী গ'লোঁ তাইক আনিবলৈ গুৱাহাটী গৈ পেলাই কাইলৈ যোৱাকালি তাইক লৈও আহিলোঁ লৈ আহি পেলাই আপোনাৰ চব ঠিকে আছিলে ৰাতিপুৱা টাইমত আপোনাৰ গুৱাহাটীৰ পৰা ইন'ভা এখন আহিছে গাড়ী এখন ব্লেক কালাৰ ইন'ভা হাইব্ৰিড এখন আৰু প্ৰায় আপোনাৰ ৭-৮জনমান মানুহ আছিলে তাৰে দুগৰাকী আপোনাৰ মহিলা আছিলে সেই ৭-৮জনৰ মানুহ আমাৰ ঘৰত আহি পেলাই কৈছে কি তেওঁলোক বোলে পুলিচৰ মানুহ কিন্তু কোনো নেম প্লেট বা কোনো ID কাৰ্ড তেনেকুৱা একো তেওঁলোকৰ ওচৰত নাই ইউনিফৰ্ম নাছিলে ফুল্লি ব্লেক কালাৰ পিন্ধি আছিলে অকল মানে গোটেইকেইজনে ব্লেক কালাৰে পিন্ধি আছিলে অকল তাৰপিছত আৰ্মছ আছিলে তেওঁলোকৰ হাতত আৰ্মছটো কিন্তু কেনেকুৱা পাউচ নাছিলে ডাইৰেক্ট ভৰাই আনিছিলে এনেকুৱাত আৰ্মছ আছিলে আৰ্মছ লৈ আহিছে তাৰপিছত এনেকৈ হুলস্থুল হ'ল মই আৰু ছোৱালীজনী লুকাই আছিলোঁ ৰুমৰ ভিতৰত লুকাই থাকোঁতে তেওঁলোকে দৰ্জা ভাঙি মেলি আমাৰ তাক টানি আজৰি উলিয়াই আনিলে মোৰ ইয়াত এনেকৈ আৰ্মছ ৰাখিছিলে আৰ্মছ ৰাখোঁতে মোক আপোনাৰ এনেকৈ মাৰিছেও ইয়াত লাগিছে এইবিলাকত ইয়াত লাগিছে তাৰপিছত নাকত লাগিছে মাথাটো দুখ পাইছোঁ অলপ এইটো ছাইডতো লাগিছে তাৰপিছত এনেকৈ টানি আজৰি মানে মোৰ মূৰৰ ওপৰত আৰ্মছ ৰাখি পেলাই মোক টানি আজৰি পেলাই গাড়ীত উঠালে গাড়ীত উঠাওঁতে ৰাতিপুৱা প্ৰায় ৫-৫:৩০ বজাৰ কথা এইটো প্লাছ আপোনাৰ গাড়ীত উঠাই পেলাই মোক লৈ গ'ল বাটত বহুত সহায়ো কৰিছে তেওঁলোকে মাৰপিটো কৰিছে তাৰপিছত আমাৰ কংকজাই ফোন কৰিলে মোক যে মঞ্জিল তুমি ক'ত আছা বোলে কংকজাই এনেকুৱা কথা মই লৈ গৈছিলোঁ বোলে কোন পুলিচে তোমাক মাৰপিট কৰিছে মোক এনেকৈ সুধিছে কংকজাই তেতিয়া যে তুমি গুচি আহা য'তে আছা তুমি গুচি আহা মোক এনেকৈ কৈছে তাৰপিছত মই সেইমতে দি তেওঁলোকে শুনিলে যে কংকজাই এনেকুৱা কথা বোলে কোন হয় মোক সুধিছে মই কৈছোঁ এনেকৈ ছাত্ৰ পৰিষদৰ সভাপতি হয় দাদাৰ নিচিনা হয় মোৰ তেওঁলোকে তেতিয়াৰ পৰা অকণমান মানে বিহেভিয়াৰটো অলপ চেঞ্জ হ'ল মানে অলপ ভাল হ'ল তেতিয়া মোক মানে মাৰিছে হয়